নমস্কাৰ আপোনালোক সকলোকে আইডেন্টি ইনফোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি নন ক্ৰিমিলিয়াৰ সাৰ্টিফিকেটৰ বাবে সেৱা সেতু অসম পোৰ্টেলৰ যোগেদি কেনেকৈ আপুনি অনলাইন আবেদন কৰিব সেই সম্পৰ্কে আলোচনা কৰাৰ প্ৰয়াস কৰিম গতিকে বলক বেছি পলম নকৰি আৰম্ভ কৰোঁ ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰ গুগলত গৈ সেৱা সেতু আসাম এনেকৈ টাইপ কৰি পেলাই সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে এনেকৈ ওলাব এটা এটো হৈছে সেৱা সেতু অসমৰ অফিচিয়েল ৱেবসাইট ইয়াতে আপুনি তাতো গৈ ক্লিক কৰিব পাৰে প্ৰথমটো আৰু সেকেন্ডটো লগইন অপচনটো গৈ ক্লিক কৰিব পাৰে মই লগইনতে ক্লিক কৰি আপোনাক দেখাই দিছো লগইনতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ ওলাব এতিয়া আপুনি আপোনাৰ সেৱা সেতু যেটো লগইন একাউণ্টৰ ডিটেইলছ দি পেলাই আপুনি ইউজাৰ নেম আৰু পাছৱৰ্ড দি পেলাই আপুনি লগইন কৰিব লাগিব সেৱা সেতু আসামৰ যোগেদি সেৱাসমূহৰ অনলাইন আবেদনৰ বাবে আপোনাৰ এটা সেৱা সেতু লগইন একাউণ্ট থকাটো বাধ্যতামূলক গতিকে এতিয়ালৈকে যদি আপুনি সেই একাউণ্টটো ক্ৰিয়েট কৰা নাই তেতিয়া হলে সেই একাউণ্টটো কেনেকৈ বনাব মই ডেসক্ৰিপচনতে লিংক দিয়া আছে ভিডিওটো চাই লব তেতিয়া আপোনাৰ সুবিধা হ'ব এতিয়া মোৰ ক্ষেত্ৰত যেহেতু মই সেৱা সেতুৰ লগইন একাউণ্ট বনোৱাই আছে গতিকে মই ইউজাৰ নেম আৰু পাছৱৰ্ড দি মই সাইন ইনত ক্লিক কৰি দিছো সাইন ইনত ক্লিক কৰি পেলাই এটো এলাউ কৰি দিছো এলাউ অপচনত ক্লিক কৰিছো এতিয়া ইয়াৰ লগে লগে আপুনি এনেকৈ এতিয়া সেৱা সেতুৰ যেটো নতুন ভাৰ্সনটো আপুনি দেখা পাব আগতে কৰা যিমানবোৰ এপ্লিকেশন আছিল সব দেখা পাব গতিকে মই ইয়াতে ভিউ ইউৰ এপ্লিকেশন ইন অল ভাৰ্সন অপচনটা দেখিছেনে বাৰু এই অপচনটোত মই ক্লিক কৰি দিছো কাৰণ মই যেটো পুৰণা ভাৰ্সনটোত মই কামবোৰ কৰি ভাল পাওঁ গতিকে মই ইয়াতে ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত এই যে ওপৰত সাৰ্চ বাৰটো দেখিছে ইয়াতে মোক যেটো সাৰ্ভিস লাগে মই ইয়াতে ক্লিক কৰি দিছো ধৰা হল মই এতিয়া নন ক্ৰিমিলিয়াৰ সাৰ্টিফিকেটৰ বাবে আবেদন কৰিছো গতিকে মই ইয়াতে নন ক্ৰিমিলিয়াৰ লিখি দিছো এটো তলত ওলাই গৈছে এটোত ক্লিক কৰি পেলাই মই সাৰ্চত ক্লিক কৰি দিছো সাৰ্চত ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ লগে লগে এটো ওলাই গল দেখিছেনে ইস্যুৱেন্স অফ নন ক্ৰিমিলিয়াৰ সাৰ্টিফিকেট মই ৰাইট সাইডে যেটো এপ্লাই অপচন আছে ইয়াতে ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া চাও এপ্লাই নাও অপচন দেখিছেনে ইয়াতে ৰিকোয়াৰমেন্ট যি বস্তু লাগিব ইয়াতে দিয়া আছে আপুনি এবাৰ ভালকে পঢ়ি লব পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট OBCM OBC সাৰ্টিফিকেট তাৰ পিছত আছে ইনকাম সাৰ্টিফিকেট এপ্লিকেশনৰ স্ক্যান কপি এইবিলাক এনেকৈ যিকিটা ডকুমেন্ট লাগিব আপুনি একিটা আগতীয়াকে ৰেডি কৰি লব যাতে পিছত কোনো সমস্যা নহয় আপলোড কৰিব সময়ত গতিকে এখিনি ডকুমেন্ট আপুনি ঠিক কৰি লব কৰি পেলাই আপুনি এপ্লাই নাও অপচনত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ সন্মুখত এনেকৈ এপ্লিকেশন ফৰ্মখন ওলাই যাব অনলাইন এপ্লিকেশন ফিজ হিচাপে কিমান টকা পেমেন্ট কৰিব লাগিব এখিনি দিয়া আছে চাই লব এবাৰ তাৰ পিছত আপোনাক কৈছে এন্টাৰ দা ডিজিটেল OBCM OBC সাৰ্টিফিকেট নাম্বাৰ এতিয়া OBCM OBC সাৰ্টিফিকেটৰ নাম্বাৰটো আপোনাৰ ইয়াতে ভৰাই দিব ডিজিটেল সাৰ্টিফিকেটখনৰ তাৰ পিছতে ভ্যালিডেট অপচনত ক্লিক কৰি দিব এটো ভ্যালিডেট অপচনত এনেকৈ ক্লিক কৰি দিয়াৰ পিছত এতিয়া অনলাইন ফৰ্মখন ওলাই গৈছে এতিয়া আপুনি সাৰ্টিফিকেটখন কি ভাষাত বিচাৰে আসামিজ বেংগলী বড়ো ঠিক আছে ইয়াৰ যিকোনো এটা ভাষা সিলেক্ট কৰক যেটো ভাষাত আপুনি বিচাৰে মই অসমীয়া সিলেক্ট কৰিছো ইয়াতে তাৰ পিছত এই যে ডিটেইলছ বিলাক আবেদনকাৰী ডিটেইলছ বিলাক আপুনি ইয়াতে মানে ভৰাই দিব লাগিব এতিয়া চাওক কিছুমান ফিল অলৰেডি ফিল আপ কৰাই আছে আপুনি OBCM OBC সাৰ্টিফিকেটখন উলিয়া টাইমত যেতিয়া আপুনি অনলাইন কৰি পেলাই লাভ কৰিলে তে সেইখিনি সময়ত আপোনাৰ কিছুমান তথ্য লৈ লৈছে বা ডিজি লগাৰ আপুনি ভেৰিফিকেশনৰ যোগেদি কিছুমান কাম কৰিছে সেই তাৰে যোগেদি কিছুমান তথ্য অলৰেডি প্ৰিফিল আছে গতিকে সেইখিনি আপুনি ফিল আপ কৰিব নালাগে যিখিনি ফিল আপ কৰা হোৱা নাই সেইখিনি আপুনি ফিল আপ কৰি দিব যেনেকৈ আপোনাৰ সাব ডিভিজনটো মই ইয়াতে ফিল আপ কৰি দিছো ৰেভিনিউ সাৰ্কেল তাৰ পিছত ভিলেজ গাঁওখনৰ নাম তাৰ পিছত মৌজাটো এইকিটা তথ্য আপুনি ফিল আপ কৰি দিব এনেকৈ তথ্যসমূহ ফিল আপ কৰি দিব যিখিনি আপুনি ফিল আপ কৰিব পাৰিছে ইয়াৰ পিছতে আপুনি কি কৰিব তললৈ দেখিছেনে ৰিলেশন উপাৰ্জনৰ উৎস কাৰ নামত আপুনি ইনকাম সাৰ্টিফিকেটখন উলিয়াইছিলে তেখেত আপোনাৰ কি হয় দি দিব তাৰ পিছত আপুনি টাইপছ অফ অৰ্গেনাইজেচনত গৈ পেলাই তেখেত সাৰ্ভিসমেন নে সাৰ্ভিসৰ লগত জড়িত নে বিজনেছ নে এগ্ৰিকালচাৰ হেতু দিব মই ইয়াতে এগ্ৰিকালচাৰ দিছো তাৰ পিছত নেম অফ অৰ্গেনাইজেচন বা ডিপাৰ্টমেন্ট অপচনত গৈ পেলাই আপুনি এটা তেখেতৰ ডিপাৰ্টমেন্টটো দি দিব মই ইয়াতে এগ্ৰিকালচাৰ বুলি দিছো যেহেতু মই মোৰ দেউতা এজন কৃষক হয় তাৰ পিছত ডেজিগনেশ্যন ইয়াতে পদবীটোত মই ইয়াতে ফাৰ্মাৰ বুলি দিছো আপুনি দিব পাৰিব গভ সাৰ্ভিসমেন হলে আপোনাৰ টিচাৰ হলে টিচাৰ দিব তেনেকুৱা ধৰণৰ যি হয় দি দিব মই ইয়াতে ফাৰ্মাৰ বুলি দিছো তাৰ পিছত ইনকাম সাৰ্টিফিকেট মতে টোটাল যেটো ইনকাম আছিল ইনকামটো যেটো দেখুৱাইছিল হেতু দি দিব আৰু অন্যান্য সোৰ্সৰ পৰা মোৰ যেটো 0 মই ইয়াতে 0 দিছো টোটাল ইনকামটো এটো 96000 এ হ'ব ইনকাম সাৰ্টিফিকেটখনৰ মতে মই দি দিলো দিয়াৰ পিছত আপুনি এনেকৈ চাই লব অগা পিছা কৰি তাৰ পিছত সাবমিট অপচনত ক্লিক কৰি দিব আৰু ইছুৰ খুদিব আপুনি ইয়েস কৰি দিব এতিয়া ইয়েস কৰি দিয়াৰ পিছতে আপুনি এটাচ এনক্লোজাৰ্ছ দেখিছেনে ইয়াত আপুনি ডকুমেন্ট বিলাক এতিয়া আপলোড কৰিব লাগিব এতিয়া PRC বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হিচাপে বহুত কেইটা ডকুমেন্ট আছে ইয়াৰে যিকোনো এটা আপলোড কৰি দিব পাৰিব মই ইয়াতে আধাৰ কাৰ্ডটো মোৰ আপলোড কৰি দিছো
আধাৰ কাৰ্ডটো এনেকৈ আপলোড কৰি দিলোঁ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হিচাপে তাৰপিছত আহিলে চাওক OBC আৰু OBC যিখন ডিজিটেল সাৰ্টিফিকেট মই ইয়াতে আপলোড কৰি দিছোঁ এনেকৈ সিলেক্ট কৰি পেলাই এখনো আপলোড কৰি দিলোঁ তাৰপিছত আহিলে ইনকাম সাৰ্টিফিকেটখন মোৰ মাৰ হওক বা দেউতাৰ নামত যাৰ নামত মই ইনকাম সাৰ্টিফিকেটখন উলিয়াইছিলোঁ সেই ইনকাম সাৰ্টিফিকেটখন মই ইয়াতে আপলোড কৰি দিলোঁ এতিয়া এইকেইটা আছিলে মেন্ডেটৰী ডকুমেন্ট বাধ্যতামূলক ডকুমেন্ট আপলোড স্ক্যান কপি অফ দা এপ্লিকেশন এটো সাধাৰণতে নিদিলেও হয় যদি আপোনালোকে দিব বিচাৰে তেতিয়া হলে মই ডেসক্ৰিপচনতে লিংক দিছো ফৰ্মখন আপোনালোকে ডাউনলোড কৰি পেলাই ফিল আপ কৰি দি দিব পাৰিব মই ইয়াতে এই ফৰ্মখন এতিয়া আপলোড কৰি দিছো এইকেইটা মেন্ডেটৰী ডকুমেন্ট নহয় আপুনি অপচনেল হয় দিলেও দিব পাৰে নিদিলেও কথা নাই তাৰ পিছত আহিলে কি আদার্স ডকুমেন্টত গৈ আপুনি ইয়াতে আদার্স ডকুমেন্ট হিচাপে কেইটামান ডকুমেন্ট কৈছে আপোনাৰ যদি আছে এনেকুৱা আপলোড কৰি দিব পাৰে এফিডেভিট ভোটাৰ লিষ্ট বা তেনেকুৱা ধৰণৰ মই ইয়াতে গাঁওবুঢ়াৰ সাৰ্টিফিকেটখন আছে গাঁওবুঢ়াই স্থায়ী বাসিন্দা হিচাপে এখন প্ৰমাণপত্ৰ লিখি দিছিলে সেইখনকে মই ইয়াতে আপলোড কৰি দিছো আপলোড কৰি দিয়াৰ পিছত সাবমিট অপচনত ক্লিক কৰি দিলো সাবমিট অপচনত ক্লিক কৰাৰ পিছত এখন ফৰ্মখন মই যিখিনি তথ্য ফিল আপ কৰিলো এখিনি দেখুৱাই দিছে ইয়াতে আপুনি চাই লব সকলো তথ্য শুদ্ধ আছে নে নাই আৰু যিখিনি ডকুমেন্ট আপলোড কৰিলো এখিনি দেখাই দিছে চাওক আপুনি ইয়াতে ভিউ বা ডাউনলোড অপচনত ক্লিক কৰি এটা ডকুমেন্ট বিলাক চাই লব সকলো বিলাক যদি ঠিকে থাকে আছে তেতিয়া হলে মেক পেমেন্ট অপচনত ক্লিক কৰিব যদি ঠিকে থাকে নাই এডিট অপচনত গৈ শুধৰণি কৰি লব পাৰিব মোৰ ক্ষেত্ৰত যেহেতু মই এতিয়া ঠিকে আছে গতিকে মই মেক পেমেন্ট অপচনত ক্লিক কৰি দিছো মেক পেমেন্টত ক্লিক কৰাৰ পিছতে মোক ইয়াতে 40 টকা পেমেন্ট কৰিবলৈ কোৱা হৈছে মই ইন্টাৰনেট বেংকিং বা পেমেন্ট গেটৱে যেটো কোনো এটা অপচন সিলেক্ট কৰিম যদি ইন্টাৰনেট বেংকিং আছে ইন্টাৰনেট বেংকিং যদি নাই তেতিয়া হলে পেমেন্ট গেটৱেত গৈ ইয়াৰে যিকোনো এটা বেংক সিলেক্ট কৰিম সিলেক্ট কৰি পেলাই মই এগ্ৰি অপচনত ক্লিক কৰি পেলাই প্ৰসিড ফৰ পেমেন্ট অপচনত ক্লিক কৰি দিম তাৰ পিছত ওকেত ক্লিক কৰি দিছো ওপৰত তাৰ পিছত এটো টাৰ্মছ এণ্ড কন্ডিশন অপচনত টিক কৰি পেলাই proceed for payment অপচনত ক্লিক কৰি দিছো তাৰ পিছতে আপুনি ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড নেট বেংকিং ইউপিআই আপোনাৰ যেটো আছে হেতু দি আপুনি 40 টকা পেমেন্ট কৰি দিব মই ইয়াতে এটিএম কাৰ্ড বা ডেবিট কাৰ্ডৰ যোগেদি 40 টকা পেমেন্ট কৰিছো মেক পেমেন্ট অপচনত ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছত মোৰ যেটো বেংকৰ সৈতে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছিল তাতে ওটিপি টো গৈছে মই ইয়াতে ওটিপি টো এন্টাৰ কৰি মেক পেমেন্ট অপচনত আকৌ ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপোনাৰ এনেকে চালানখন ডাউনলোড হৈ যাব আপুনি এখন ফটো মাৰি ৰাখিব পাৰিব নতুবা প্ৰিন্ট কৰি ৰাখিব পাৰিব আপোনাৰ যেনেকৈ সুবিধা হয় এখিনি কৰাৰ পিছত সেভ কৰি ৰখাৰ পিছত বা প্ৰিন্ট কৰি লোৱাৰ পিছত আমি কি কৰিম এতিয়া এনেকৈ সেভ কৰিলো তাৰ পিছত এখন ক্লোজ কৰি দিলো ক্লোজ কৰি দিয়াৰ পিছত আকৌ আপোনাৰ আগৰ দৰে সেৱা সেটুৰ লগইন ডিটেইলছ দিব দি পেলাই আপুনি কি কৰিব লগইন অপচনত ক্লিক কৰি দিব সেৱা সেটুৰ যেটো ইউজাৰ নেম আৰু পাছৱৰ্ড দি লগইন অপচনত এনেকৈ ক্লিক কৰি দিব এটো ইউজাৰ নেম আৰু পাছৱৰ্ড দিলে দি সাইন ইনত ক্লিক কৰি দিব ক্লিক কৰি পেলাই এটো এলাউ কৰি দিব আগৰ নিচিনাকৈ তাৰ পিছত এটো স্কিপ অপচনটোত ক্লিক কৰি দিব স্কিপ নাও অপচনত দিয়াৰ লগে লগে আপুনি ভিউ একনলেজমেন্ট অপচনটো দেখিছেনে এই যে এই অপচনত ক্লিক কৰি পেলাই আপুনি একনলেজমেন্ট ৰিসিপ্টটো ডাউনলোড কৰি লব পাৰিব গতিকে এই একনলেজমেন্ট যেটো নাম্বাৰ এই নাম্বাৰটো দি আপুনি আপোনাৰ এপ্লিকেশনখন ট্ৰেক কৰি চাব পাৰিব গতিকে আজিৰ ভিডিওটিত আমাৰ ইমানখিনি কথা আলোচনা কৰিবলগীয়া আছিল ভিডিওটি যদি ভাল পাইছে লাইক এটা কৰি দিব কমেন্ট কৰিব ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ